বৰপেটাৰ বৰাকদিয়াত মঙলবাৰৰ পৰা 6 দিনীয়াকৈ অনুষ্ঠিত হৈছে 10ম বাৰ্ষিক অধিৱেশন আৰু বাণিজ্য মেলা। বৰাকদিয়া যুৱ ঐক্য মঞ্চৰ সৌজন্যত অনুষ্ঠিত হৈছে এই 10ম বাৰ্ষিক অধিৱেশন আৰু বাণিজ্য মেলা। 10 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ চলিব এই অধিৱেশন আৰু বাণিজ্য মেলা। মঙলবাৰে সন্ধিয়া অধিৱেশন আৰু বাণিজ্য মেলা উদ্বোধন কৰিলে মুছলিম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিনে। 10ম বাৰ্ষিক অধিৱেশন আৰু বাণিজ্য মেলাৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি ইমান খান আৰু সম্পাদক জেহেৰুল ইছলামে। হয়, আমি বৰাকদিয়া যুৱ ঐক্য মঞ্চৰ আজিৰ দিনৰ পৰা আমি 10মটো বৰ্ষ আমি সম্পন্ন কৰিছোঁ। বৰাকদিয়া যুৱ ঐক্য মঞ্চৰ 10ম বাৰ্ষিক অধিৱেশন মুকলি হোৱাৰ লগতে বাণিজ্য মেলাখন আজি আনুষ্ঠানিকভাৱে উদ্বোধনী কৰা হ'ল। ইতিমধ্যে মই উদ্বোধনী কৰিলোঁ, সভাপতি সম্পাদক ডাঙৰীয়া উপস্থিত আছে। আজিৰ পৰা 10 বছৰ আগত আজিৰ দিনটোতে বৰাকদিয়া যুৱ ঐক্য মঞ্চ নামৰ আমাৰ যুৱ ঐক্য সংগঠন এটা আমি জন্ম দিছিলোঁ, যি সংগঠন বৰপেটা জিলাৰ পূব প্ৰান্তত আচলতে সামাজিক সংগঠন হিচাপে কাম কৰি আছিলে। সমাজৰ যিবিলাক দায়বদ্ধতা আমি আচলতে পালন কৰি আহিছিলোঁ। শৈক্ষিক মানসিক দিশক আমাৰ সমাজখনক আগুৱাই নিয়াৰ স্বাৰ্থত আমি কাম কৰি আছিলোঁ। একেদৰে আচলতে আমাৰ সমাজৰ যিবিলাক ব্যাধি যিখিনিক আমি বাল্য বিবাহৰ পৰা আৰম্ভ কৰি মদ ভাং জুৱা আদি কৰি যিবিলাক কাম আছিলে আমি এইবোৰ বন্ধ কৰাৰ স্বাৰ্থত আমি মাত মাতি আহিছিলোঁ আৰু সজাগতামূলক কাৰ্যসূচী আমি লৈ আহিছিলোঁ। ঠিক একেদৰে আচলতে আমি আগন্তুক দিনত আমি কৰি যাম। ইয়াতকৈ তীব্ৰ শক্তিশালীভাৱে বৰাকদিয়া যুৱ ঐক্য মঞ্চই সামাজিক কামসমূহ কৰিব। তাৰ কাৰণে আজি আমি 10টাকৈ আচলতে অসমীয়া স্বাভিমান গামোচাৰ পতাকা প্ৰতীক লৈ কেনে আচলতে আমি বৰাকদিয়া যুৱ ঐক্য মঞ্চই আৰু বৰাকদিয়াবাসী আমি সংকল্প লৈছোঁ যে আমাৰ গাঁওখনক এটা আধুনিক গাঁও হিচাপে আমি গঢ়ি তুলিবলৈ আমি যত্ন কৰিম। ঠিক একেদৰে আচলতে বিশ্বৰ ব্ৰহ্মাণ্ডত আচলতে যাতে গাঁওখন জিলিকি থাকিব পাৰে, আমাৰ গাঁৱৰ পৰা যাতে ডক্টৰ ইঞ্জিনিয়াৰ ওলাই আহিব পাৰে, তাৰ কাৰণে আমি যেনেকৈ কাম কৰিব লাগে নিশ্চিতভাৱে আমি কাম কৰিম। আমি বৰপেটাবাসী তথা ওচৰ চুবুৰীয়া যিমান যুৱ বন্ধুসকল আছে, মুৰব্বী সমাজ আছে, সকলোকে আচলতে আমি অনুৰোধ ৰাখিম। আমাৰ এই 6 দিনীয়া কাৰ্যসূচী আজিৰ পৰা 15 তাৰিখলৈকে যি 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আছে, সাংস্কৃতিক অনুষ্ঠান আছে, খেল ধেমালি আছে, মনোৰঞ্জন আছে, এই সকলো অনুষ্ঠান প্ৰতিষ্ঠানত আচলতে সকলো প্ৰতিযোগিতামূলক আমাৰ নৃত্য আছে। সকলো অনুষ্ঠানতে ৰাইজৰ আমি উপস্থিতি আৰু সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। বৰপেটাৰ চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।